নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি, যোনবোৰ আপোনালোকে কমেণ্ট কৰি আছিলে ইমান দিনে। চ' আজি এইবোৰ ভিডিঅ'ত লৈ আহিছোঁ, সেইবোৰ লোকেশ্যনৰ ভেকেঞ্চি। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰ্মেশ্যন ভালদৰে বুজি পায়। চ' মই নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি আহিছে। L&T ফাইনেন্সৰ লগতে ভালেকেইটা আপোনালোকৰ আন ভেকেঞ্চি লৈ আহিবলৈ মই চেষ্টা কৰিছোঁ এই ভিডিঅ'ত। আৰু এনেদৰে যোৱা আমি পৰহি আলোচনা কৰিছিলোঁ V2 শ্বপিং মলৰ ভেকেঞ্চি, কোনোবা যদি ইণ্টাৰেষ্টেড চাব পাৰে। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে, টেলিকম কোম্পানী, এয়াৰটেল, টাটা 1mg প্ৰাইভেট কোম্পানী, এইবোৰ চাব পাৰে যদি এতিয়াও চোৱা নাই বা ইণ্টাৰেষ্টেড যদি হয়। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, ফ্ৰী ৰুম লগতে ফ্ৰী খোৱাটো দিয়া হ'ব কোনোবা এটা চাকৰিত। আৰু দেৰগাঁও, নুমলীগড়, তিতাবৰ, বালিপাৰা, জামুগুৰিহাট, বিশ্বনাথ, যোৰহাট, শিলচৰ, তিনিচুকীয়া, শিৱসাগৰ, লখিমপুৰ, কোকৰাঝাৰ, বঙাইগাঁও, নগাঁও, ডিব্ৰুগড় আৰু তেজপুৰৰ ভেকেঞ্চি আছে। ত' ভালদৰে আলোচনা কৰি আছোঁ। আমাৰ ভিডিঅ' যদি ছিৰিয়াছ কেণ্ডিডেট আছে, এনে টাইম পাছৰ কাৰণে নাচাব। যদি ছিৰিয়াছ কেণ্ডিডেট হয়, যোনে চাকৰি বিচাৰি আছে, সিহঁতে চাই। আৰু আমাৰ ভিডিঅ' চাই যদি কোনোবাই জব এডভাৰটাইজ কৰিব আছে আমাৰ চেনেলত, মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে L&T ফাইনেন্সৰ ভেকেঞ্চি, ফিল্ড অফিচাৰৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এজ লিমিট 19 to 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। ৰিকুৱাৰমেণ্ট যেনেকুৱা বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী। লোকেশ্যনকেইটা মই কৈ দিছোঁ, দেৰগাঁও, নুমলীগড়, তাৰপিছত তিতাবৰ, বালিপাৰা, জামুগুৰিহাট আৰু বিশ্বনাথ। 16টা ভেকেঞ্চি আছে। 26 আগষ্টত ইণ্টাৰভিউ আছে। তিতাবৰ আৰু জামুগুৰিহাট দুটা লোকেশ্যনত আপোনালোকৰ বেলেগ বেলেগকৈ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। আৰু চেলাৰী আপোনালোকৰ ইন হেণ্ড 15,200 প্লাছ হ'ব। ইন হেণ্ড যোনটো হাতত পাব। গ্ৰছ চেলাৰী প্ৰায় 20,000 প্লাছ হ'ব। লগতে PF ESI বেনিফিটখিনি পাব। লগতে ইনচেণ্টিভৰ সুবিধা থাকিব আপ টু 30,000। লগতে পেট্ৰলৰ খৰচা আপোনাৰ কোম্পানীত দিব আপ টু 3,000 to 5,000। মানে আপোনালোকৰ চেলাৰী প্ৰায় আপোনালোকৰ 30,000 মান হ'ব যদি ভালদৰে কামখিনি কৰে। 30-40,000 মান হ'ব। আৰু পষ্টিং আপোনালোকৰ হ'ব উইথিন 100 কিলোমিটাৰ ফ্ৰম হোম। চ' ফোন নম্বৰ, হোৱাটছএপ নম্বৰ দিয়া হৈ আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। আজিও যোগাযোগখিনি কৰক। খুব এটা ভাল অপৰচুনিটি। আপোনালোক যোনে ঘৰত এনে বহি আছে বা গভৰ্ণমেণ্ট জব প্ৰিপেৰেশ্যন কৰি আছে, আপুনি জানে 2027তে চাকৰিবোৰ ওলাব। এইটো চাকৰি এপ্লাই কৰক আৰু চাকৰিটো জইন কৰিব পাৰে। আপোনালোকৰ অলপ হ'লে এক্সপিৰিয়েঞ্চ হৈ যাব আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন পিছলৈ কামত আহিব। চ' আৰামছে এপ্লাই কৰক, ভাল চাকৰি। নে ভেকেঞ্চি এটা ইন'ভেশ্যন প্ৰাইভেট লিমিটেড কোম্পানী এটাৰ পৰা ভেকেঞ্চি। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ বেছিক কম্পিউটাৰ নলেজ, MS অফিচ, ইমেইল আৰু ডকুমেণ্টেশ্যন। চেলাৰী 10,000 to 12,000 পাৰ মান্থ। আৰু মেইল ID তলত দিয়া হৈছে। 27 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি এটা ফাৰ্মাচিউটিকেল কোম্পানী ভেকেঞ্চি। মেকলেছ ফাৰ্মাচিউটিকেল লিমিটেড নামৰ ফাৰ্মাচিউটিকেল কোম্পানীৰ ভেকেঞ্চি। MR অৰ্থাৎ মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ভেকেঞ্চি। খুব ভাল ভাল লোকেশ্যনৰ ভেকেঞ্চি। গুৱাহাটী, যোৰহাট, শ্বিলং, বঙাইগাঁও, নগাঁও, ডিব্ৰুগড়, তেজপুৰ, তিনিচুকীয়া, নৰ্থ লখিমপুৰ, শিলচৰ, আগৰতলা, আইজল আৰু ইম্ফল আৰু ডিমাপুৰ। ফ্ৰেছ BSc কেণ্ডিডেট হ'ব লাগিব বা B ফাৰ্মা বা চিম্পল গ্ৰেজুৱেশ্যন হ'লে পাৰিব উইথ ফ্লুৱেঞ্চি ইন ইংলিছ আৰু উইলিং টু ট্ৰেভেল এক্সটেনচিভলি। চ' ট্ৰেভেলিং কৰিব লাগিব এটা চাকৰিত। প্ৰেফাৰেঞ্চ দিব যদি 1 to 2 years এটা এক্সপিৰিয়েঞ্চ আছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰা। এজ বিল' 28 yearsৰ তলত হ'ব লাগিব। চ' তলত মেইল ID তলত দিয়া হৈ আছে। 26 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি আপোনালোকৰ আহিছে গ্ৰেণ্ড ৰয়েল চিনেছ, এইটো 6 মাইল গুৱাহাটীত আছে। আমাৰ হোৱাটছএপ গ্ৰুপত যোৱাকালি মই দি দিছোঁ। যোনে যোনে জইন কৰে নাই হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ তাতে অৰিজিনেল কপি আৰু বিভিন্ন ধৰণৰ চাকৰি দিয়া হয়, যোনটো ভিডিঅ'ত দিয়া নহয়। কিছুমান যিহেতু সদায় ভিডিঅ' বনোৱা নহয়, চ' মই গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিওঁ। চ' যোনে যোনে জইন কৰা নাই কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো আছে। আৰু পজিশ্যনকেইটা হ'ল কাষ্টমাৰ এক্সিকিউটিভ প্ৰজেকশ্যনিষ্টৰ ভেকেঞ্চি। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years ইন চিনেমা হল,
মেইল আইডি তলত দিয়া হৈ আছে 27 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি ৱাণ্ডাৰ ৱৰ্ল্ড ইনডোৰ ফেমিলি এণ্টাৰটেইনমেণ্ট চেণ্টাৰ নিয়াৰ গড়চুক ফ্লাইঅভাৰ গুৱাহাটী আছাম চ' অফিচ ষ্টাফ যেনেকুৱা আপোনালোকৰ ডিউটি মেনেজাৰৰ 2টা ভেকেঞ্চি টিকেট এক্সিকিউটিভৰ 4টা ভেকেঞ্চি ইভেণ্ট কোঅৰ্ডিনেটৰ 1টা ভেকেঞ্চি মাৰ্কেটিঙৰ 2টা ভেকেঞ্চি এইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে বা গ্ৰেজুৱেশ্যন হ'লে পাৰিব একাউণ্টেণ্টৰ কাৰণে বিকম পাছ প্ৰকিউৰমেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন ষ্ট'ৰ কিপাৰৰ কাৰণে গ্ৰেজুৱেশ্যন CCTV অপাৰেটৰৰ কাৰণে CCTV নলেজ লাগিব IT চিষ্টেম ইঞ্জিনিয়াৰৰ কাৰণে IT ডিপ্ল'মা এনেকুৱা হ'লে হ'ল আৰ্কেড অপাৰেটৰ VR অপাৰেটৰ টাৰ্পলিন মাৰ্চেল তাৰপিছত ব্ল'য়িং ষ্টাফ ৱাটাৰ স্পৰ্টছ ছুইমিং অপাৰেটৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI প্লাম্বাৰৰ কাৰণে ITI ছিকিউৰিটি ষ্টাফৰ কাৰণে 9 পাছ বা 10 পাছ হ'লে হৈ যাব ফুড আৰু বেভাৰেজৰ কাৰণে ৰেষ্টুৰেণ্ট মেনেজাৰ কুক কিটচেন হেল্পাৰ ৱেটাৰ ডিছ ৱাশ্বাৰ এইকেইটাৰ কাৰণে হোটেল মেনেজমেণ্ট বা ডিপ্ল'মা ইন স্কিল ডেভেলপমেণ্ট কৰা হ'লে হ'ল হাউচকিপিঙৰ কাৰণে একে কোৱালিফিকেশ্যন আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইন এমিউজমেণ্ট পাৰ্ক বা হস্পিটেলিটি বা গেমিং F&B ইলেক্ট্ৰিকেল টেকনিকেল মেইনটেনেন্স আৰু কাষ্টমাৰ ছাৰ্ভিচ ফ্ৰেছাৰ্ছ মে এপ্লাই ফৰ সুইটেবল পজিশ্যন কোনো ফিজ দিব দৰকাৰ নাই যিমানবোৰ জব এইটো চেনেলত দিয়ক ক'তো 1 টকা দিব নালাগে কোনোবাই যদি ফিজ খোজে আপোনালোকক মোক ডাইৰেক্ট কমেণ্ট কৰক দাদা এইটো কোম্পানী চাকৰি এপ্লাই কৰিছোঁ আৰু ফিজ খুজিছে কিন্তু সেইটো চাকৰি আমাৰ চেনেলৰ হ'ব লাগিব বহুত কেণ্ডিডেট আছে বেলেগ চেনেলবোৰ চাব আৰু কমেণ্ট কৰিব ইয়াতে সেনেকুৱা নহ'ব আপুনি যদি আমাৰ চেনেলৰ চাই কোনোবাই যদি ফিজ খুজে তেতিয়া মোক কমেণ্ট কৰক মই নিশ্চয় তেতিয়া সেই কোম্পানীটোৰ ওপৰত একশ্যন ল'ব পাৰিম কিন্তু বেলেগ চেনেলত যদি চাই আপোনালোকে তাতে কমেণ্ট কৰক মেইল আইডি তলত দিয়া হৈছে 7 ডেজৰ ভিতৰত এপ্লাই কৰক 30 আগষ্টৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি ৰিপৰ্টেড 2 হুইলাৰ ব্ৰেণ্ড এটাৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ মাৰ্কেটিং আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি আৰু কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ ভেকেঞ্চি ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ কিন্তু দুটাই পাৰিব এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল লগতে আপোনালোকৰ গুড কমিউনিকেশ্যন কাষ্টমাৰ ইণ্টাৰেকশ্যন স্কিল হ'ব লাগিব কনফিডেণ্টেল তাৰপিছত এনাৰ্জেটিক আৰু টাৰ্গেট অৰিয়েণ্টেড হ'ব লাগিব ইণ্টাৰেষ্টেড ইন চেলছ আৰু মাৰ্কেটিং 2 হুইলাৰ এনথুইষ্টিক হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব বেনিফিট যেনেকুৱা এট্ৰেক্টিভ চেলাৰী ইনচেণ্টিভ আৰু গ্ৰ'থ অপৰচুনিটিজ থাকিব কণ্টেক্ট নম্বৰ তলত দিয়া হৈছে 27 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি ICICI প্ৰিডিউচিয়েল লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি ইউনিট মেনেজাৰ ভেকেঞ্চি এজেঞ্চি চেনেলৰ কাৰণে নগাঁও তেজপুৰ ইটানগৰ আৰু শিৱসাগৰৰ ভেকেঞ্চি গ্ৰেজুৱেশ্যন উইথ 1 to 7 years অফ এক্সপিৰিয়েঞ্চ লগত আপোনালোকৰ CTC 3 লাখ পাৰ এনামৰ পৰা 5.7 লাখ পাৰ এনাম ৰেছপন্সিবল যেনেকুৱা আপোনালোকৰ বিল্ড আৰু মেনেজ কৰিব লাগিব এডভাইজাৰ টিম ড্ৰাইভ চেলছ আৰু বিজনেছ গ্ৰথ ট্ৰেইন মেণ্টৰ আৰু মটিভেট এডভাইজাৰ্ছ এনচিয়'ৰ কৰিব লাগিব যাতে কোৱালিটি বিজনেছ আৰু কমপ্লায়েন্সখিনি মেইনটেইন হৈ আছে নাই চ' মেইল আইডি তলত দিয়া হৈছে 27 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি ইণ্ডাষ্ট্ৰী এছ'চিয়েট টি ইণ্ডাষ্ট্ৰীৰ পৰা ভেকেঞ্চি ছেক্ৰেটাৰী ব্ৰাঞ্চ লেভেল আছামৰ কাৰণে ভেকেঞ্চি এইটোৰ কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব লেবাৰ ল কনচিলিয়েশ্যন মিটিং লাইজেনিং তাৰপিছত আপোনালোকৰ ফিল্ড এক্সপিৰিয়েঞ্চ ইন লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰী প্ৰেফাৰেঞ্চ দিব যদি কেণ্ডিডেটজন টি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত বা ইণ্ডাষ্ট্ৰী এছ'চিয়েট বেকগ্ৰাউণ্ড হয় কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন চেলাৰী কমেনচুৰেট উইথ এক্সপিৰিয়েঞ্চ মেইল আইডি তলত দিয়া হৈছে 7 দিনৰ ভিতৰত এপ্লাই কৰক 30 আগষ্টৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি মহেন্দ্ৰ ফাইনেন্সৰ ভেকেঞ্চি বিজনেছ এক্সিকিউটিভৰ ভেকেঞ্চি ভেহিকেল লোন আৰু ট্ৰেক্টৰ লোনৰ কাৰণে ভেকেঞ্চি লোকেশ্যনকেইটা হ'ল গুৱাহাটী ঢকুৱাখানা আৰু শিলচৰ এক্সপিৰিয়েঞ্চ ইন ভেহিকেল লোন অটো ফাইনেন্স ট্ৰেক্টৰ লোন বেংকিং NBFC চেলছ বেনিফিট যেনেকৈ ষ্ট্ৰং ব্ৰেণ্ড প্ৰেজেঞ্চ এক্সিলেণ্ট কেৰিয়াৰ গ্ৰথ আৰু ডাইনেমিক ৱৰ্ক এনভাইৰনমেণ্ট এটা পাব লগতে লাৰ্ণিং আৰু ডেভেলপমেণ্ট অপৰচুনিটিজখিনি পাব মেইল আইডি তলত দিয়া হৈছে 27 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে আৰামছে এপ্লাই কৰিব পাৰিব নেভিগেন্সি ব্লু অৰ্কিড ৰিচৰ্টৰ ভেকেঞ্চি সোণাপুৰৰ আৰু কাউণ্টাৰ মেনেজাৰৰ ভেকেঞ্চি ফোন নম্বৰ তলত দিয়া হৈ আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে পাৰিব 26 আগষ্টৰ ভিতৰত এপ্লাই কৰিবলৈ দিছে লাষ্ট ডেট তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি মহৰ্ষি বিদ্যা মন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল শিলপুখুৰী গুৱাহাটীৰ ভেকেঞ্চি PGD অৰ্থাৎ ছাবজেক্ট টিচাৰৰ ভেকেঞ্চি কেমেষ্ট্ৰি আৰু ফিজিক্সৰ কাৰণে আৰু কোৱালিফিকেশ্যন আপোনালোকৰ MSc ইন কনচাৰ্ণ ছাবজেক্ট উইথ 50% হ'ব লাগিব মাৰ্কছ লগতে BEd ফ্ৰম NCTE ৰিকগনাইজ ইনষ্টিটিউট প্ৰেফাৰেঞ্চ দিব যদি টিচিং এক্সপিৰিয়েঞ্চ আছে ৱাক ইন ইণ্টাৰভিউ আছে ৱেডনেছডে 26 আগষ্টত 10টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব মহৰ্ষি বিদ্যা মন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল
শিলপুখুৰী গুৱাহাটী ডকুমেণ্ট যেনেকুৱা অৰিজিনেল প্লাছ ফটোকপিজ অফ অল টেষ্টিমনিয়েল লগতে 2 কপি পাছপৰ্ট ফটোগ্ৰাফখন লৈ যাব লাগিব নে ভেকেঞ্চি আপোনালোকৰ আহিছে মিডলেণ্ড মাইক্ৰ'ফিন লিমিটেড ফিল্ড অফিচাৰৰ ভেকেঞ্চি কোকৰাঝাৰ গোসাইগাঁও বঙাইগাঁও লংকা ওদালগুৰি টংলা গড়েশ্বৰ তাৰপিছত বিহপুৰীয়া আৰু ধেমাজি চ' আপোনালোকৰ মেল কেণ্ডিডেট হ'লে বেছি প্ৰেফাৰেঞ্চটো দিব 12 পাছ কেণ্ডিডেটে পাৰিব ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চে পাৰিব উইলিং টু ৱৰ্ক ইন ফিল্ড চেলাৰী আপোনালোকৰ 12,000 পৰা 20,000 পাৰ মান্থ পেট্ৰলৰ খৰচা চিম PF ESI গোটেইখিনি সুবিধাই দিয়া হ'ব চ' হোম পষ্টিং খালি নাপায় মেইল আইডি তলত দিয়া হৈছে 27 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি এটা এডভাৰটাইজিং কোম্পানীৰ পৰা ভেকেঞ্চি এজেঞ্চিৰ পৰা অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি মেইলৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ বেছিক কম্পিউটাৰ নলেজ আৰু মেইল আইডি তলত দিয়া হৈছে ফোন নম্বৰ তলত দিয়া হৈছে 26 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিবলৈ নাপাহৰিব আগলৈ কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে কোনটো পজিশ্যন বা কোনটো ছেক্টৰৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ মোক নাপাহৰিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব ডিছক্ৰিপশ্যনৰ লিংকবোৰ আছে আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত